আজি গুৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভ মুহূৰ্তত আমি আহিছোঁ আৰু এই শুভ মুহূৰ্তত উপস্থিত থাকিবলৈ পাই সঁচাকৈ খুব ভাল লাগিছে আৰু এক খুব আড়ম্বৰপূৰ্ণ অনুষ্ঠান, আড়ম্বৰপূৰ্ণ পৰিৱেশ আৰু আপোনালোক সকলোৱে গমেই পাইছে যে কাইলৈ আমাৰ সকলোৰে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়ালৈ আগমন ঘটিব। গতিকে সকলো ৰাইজ তথা শিক্ষানুষ্ঠানৰ প্ৰত্যেকগৰাকী ব্যক্তি উৎসাহিত হৈ আছে আৰু আপোনালোকৰ জৰিয়তে পুনৰবাৰ মই এই মহাবিদ্যালয়ৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিলৈ সোণালী জয়ন্তী বৰ্ষত মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শিক্ষানুষ্ঠান এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গুৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱৰ সৈতে সংগতি ৰাখি যি সুন্দৰ এক আটকধুনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে। সেই শোভাযাত্ৰা আজি উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই শিক্ষানুষ্ঠানখনে অঞ্চলটোত এক শিক্ষাৰ বাতাবৰণ খুব সুন্দৰভাৱে প্ৰস্তুত কৰি আছে, তৈয়াৰ কৰি আছে আৰু তেখেতসকলৰ এই যি পদক্ষেপ, এই অঞ্চলটোলৈ শিক্ষাৰ এক নৱজাগৰণৰ যি সৃষ্টি কৰাৰ পদক্ষেপ, সেই পদক্ষেপত এই অঞ্চলৰ সকলো ৰাইজে সমানে হাত উজান দিয়া পৰিলক্ষিত হৈছে। মই আশা ৰাখোঁ যে অহা সময়ছোৱাত এই শিক্ষানুষ্ঠানখনৰ পৰা অত্যন্ত সম্ভাৱনা থকা বহুতো মানিক সৃষ্টি হ'ব আৰু ইয়াৰ পৰা সৃষ্টি হোৱা যিসকল মানিক তেওঁলোকে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব। এই চেগতে আদৰণি জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। অহা কালি এই শিক্ষানুষ্ঠানখনলৈ অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগমন ঘটিব আৰু তেখেতে ইয়াত পদাৰ্পণ কৰাৰ লগে লগে সকলোৱে আশা ৰাখি আছে যে এই শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক বাতাবৰণত এক নতুন আশাৰ সঞ্চাৰ হ'ব। গতিকে আমিও আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদাৰ্পণে এই অঞ্চললৈ এক শৈক্ষিক নৱজাগৰণৰ সৃষ্টি কৰক আৰু আজিৰ এই সাংস্কৃতিক সন্ধিয়াত বিশেষভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ যি প্ৰতিনিধি আছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শিক্ষানুষ্ঠানৰ জৰিয়তে তেওঁলোকে আৰম্ভ কৰা নিজৰ যি কৃষ্টি সংস্কৃতি সেয়া তেওঁলোকে সদায় অব্যাহত ৰাখক তাৰে কামনা কৰিছোঁ।